দুলিয়াজান সমষ্টিৰ লেংৰাই পঞ্চায়তৰ এটা পথ 2021 চনতেই বিধায়ক তেৰছ গোৱালাই স্থাপন কৰিছিল পথটোৰ আধাৰশিলা 1.5 কোটি টকাৰে লেৰাই বাগিচাৰ পৰা পটলুঙালৈ পথছোৱা নিৰ্মাণ কৰাৰ কথা আছিল কিন্তু আজি কুপটি নপৰিল এছপৰাও মাটি যাৰ ফলত পথটোত বাৰিষাৰ সময়ত অসুবিধাৰ সৃষ্টি হৈছে অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলৰ ৰাইজ পথটো আজিলৈকে নিৰ্মাণ নোহোৱাত যথেষ্ট ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে সেই লোকসকলৰ মাজত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ সন্মুখত তেওঁলোকে কি কৈছে শুনক বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত দুলিয়াজান সমষ্টি বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াই পটলুঙামত এটা পথৰ প্ৰায় 1.5 কোটি টকাৰ এটা পথৰ আধাৰশিলা কৰিছিল আৰু বৰ্তমান সময়ত আজি তাৰিখত সেই পথটোৰ আমি পৰিৱেশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছো এই পথটোত আচলতে এটা হিলগুটিও নপৰিল আৰু তাৰ পিছতে যিহেতু পুনৰ নিৰ্বাচন আহি আছে এতিয়া এই অঞ্চলটোৰ ৰাইজে যি অভিযোগ উত্থাপন কৰিছে এই অঞ্চলৰ ৰাইজৰ সন্মুখতে এই পথৰ আধাৰশিলা কৰিছিল ফিটা কাটিছিল আপোনালোকৰ এইটো কৰ পৰা কলৈকে যায় পথটো লেংৰাই বাগানৰ পৰা আমাৰ পটলুঙা লাষ্ট স্কুললৈকে কেতিয়া আহিছিলে এইটো ফিটা কেতিয়া কাটিছিলে ফিটা কটা 21 চনত কাটিছিলে কোন আহিছিলে তেৰছ গোৱালা আহিছিলে কিমান টকা পথটো আছিলে এই পদত মানে 1.5 কোটি টকা আছিলে এতিয়া 1.5 কোটি টকা হৈ গ'ল 21 চনত ফিটা কাটিলে এতিয়া আকৌ 26 চন পাব আকৌ ইলেকশ্যন পাবহি তাৰপিছতো ফিটা কাটি যোৱাৰ পিছতো বিধায়ক জিকি গ'ল এতিয়া আকৌ ইলেকশ্যন আহি আছে এতিয়া ৰাস্তাটো ক'ত গ'ল এতিয়া হিলকুটি দেখা প্লাষ্টাৰ দেখা নাই আপোনালোকে দেখিছে নেকি কিবা নাই দেখা কি হ'ল দেখা নাই টকাটো কি হ'ল এতিয়া ক'ব নোৱাৰো খাই পেলালে নেকি টকাটো আৰু আজিলৈকে অহাও নাই ইয়াত মোৰ কথাটো কিন্তু বিশ্বাস হোৱা নাই যে কি প্ৰকৃততে ফিটা কাটি গৈছিল 1.5 কোটি টকা আপোনালোকৰ সন্মুখতে কৈছে মোৰ ঘৰৰ একদম চোতালতে কৈ গৈছে চোতালতে সোমাই গৈছিলে চাহ তাহ খাই পিনে কৈছিলে চাহ তাহ পাই খাই পিনে তাৰপৰা গামোচা তামোচা সব দিলে ছোৱালীকেইটা পিন্ধাই পিন্ধো চব পিছত গাড়ী উঠিলে গুচি গ'ল ৰাস্তাটো নাই নহ'ল যে কি হ'ল ৰাস্তাটো নহ'ল আকৌ কি কৰিলে সেইকাৰণে আকৌ কৰিম বুলি ভাবিলে নাই কৰা আপোনালোকে আছিলে ইয়াত আছিলো হা আছিলো ফিটা কাটোতে আছিলে 1.5 কোটি টকা ক'ত গ'ল এতিয়া ৰাস্তা এদিনমান কাম কৰিলে নাই এদিনো কৰা নাই ই আৰু ইয়াৰ পৰা ফিতা কাটি গ'ল আৰু অহাই নাই জব কাৰ্ডো কাম নহয় ইয়াত জব কাৰ্ডো কাম নাই কেবলেই নাই জব কাৰ্ড বুলি ইয়াত এতিয়া মানুহখিনি কেনেকুৱা ধৰণৰ অসুবিধা হয় আপোনালোকৰ ইয়াত এইটো ৰাস্তাটো নবনাৰ কাৰণে মানে পানী বাৰিষা দিনততো মানুহৰ বহুত ল'ৰা ছোৱালী কাম যোৱা মানুহলৈ বহুত অসুবিধা হৈ আছে আৰু এতিয়া ধৰ বিধায়ক আহি পিনে এইখিনি গোটেই চাহ শ্ৰমিক ৰাইজ হয় নাই হয় আৰু বিধায়ক আহি পিনে এতিয়া ধৰ 1.5 কোটি টকাত যদি ৰাস্তাখনি যদি অলপ চলপ দলং চলং ধুনীয়াকৈ অলপ বনাই দিলে আমাৰ মানুহৰ অলপ সুবিধা হ'লহেঁতেন ল'ৰা ছোৱালীৰ কাৰণেও সুবিধা হ'ল একোৱে নকৰিলে ফিটাটো কি কাৰণে কাটিলে এইটোৱে আমি বুজি পোৱা নাই আজিলৈকে হে যদি কিবা অলপ চলপ কাম কৰি অলপ হিলে যদি 10 গাড়ী পেলাই পিনে যদি ফিটাটো কাটিলেও যে মানুহে ক'ব যে ৰাস্তাখন অলপ কিবা বনিছে বুলি এইটো ৰাস্তা বুলি কৈছিলে নাই এইটো ৰাস্তাই মেইন পইণ্ট এইটোৱে ইয়াৰ পৰা লেংৰাইলৈকে হাস্পতাল মানে এইটো ৰাস্তা নতুনকৈ বনিব বুলি কৈ থৈ গৈছিলে নতুনকে বনিব বুলি দলং চলং চব ধুনীয়াকে বনিব বুলি 1.5 কোটি টকা বুলি আৰু আহি দলংটো কোনটো এইটো আৰু অলপ আগতো আছে এই পুলটো কেইটা কোনে দিলে এইখিনি আগতে সেইখিনি দিয়া নহয় আগৰে আছে এইখিনি হয় আচলতে এয়া দেখুৱাইছো দৰ্শকসকলক দলং আৰু পথ আছিল আৰু 1.5 কোটি টকীয়া এইটো পথ এতিয়া আমি দৰ্শকসকলক দেখুৱাইছো আচলতে দুলিয়াজান সমষ্টিত মুখ্যমন্ত্ৰীয়ে যিহেতু কৈ গৈছিল 600 কোটি টকাৰ পথৰ ইয়াৰ বাস্তৱ ছবি আৰু এতিয়া 1.5 কোটি টকীয়া পথটো দেখুৱাইছো মোৰ হয়তো মই নিজে উপস্থিত আছো যদিও কিন্তু মোৰ বিশ্বাস হোৱা নাই তোমালোকে আছিলা সেইটো মই আছিলো বৰ্তমান this is my house I have struggled for so many times I have struggled for complete my degree 2021 Teerছ Goala has said that this will be the main road of for Lengrai to the Potlunga but till now nothing I have struggled this is my own house I have struggled I have so many struggles that I have to put a banana tree to go out from my house to college Lawal college but till now this is the main road but has not এতিয়া nothing বিধায়ক গৰাকী এইটো এই নিউজটো চাই আছে তেখেতক কি ক'ব I have to say that they have to make this road for every student now I have control now I have completed my degree but my future student they have to complete this road and make facility for this road but till now nothing I have to complete this road
so that for my future student. কি ক'ব বিধায়কগৰাকীক কি আহ্বান জনাব মুখ্যমন্ত্ৰীক কি আহ্বান জনাব এই ৰাস্তাটোতো আমাৰ ৰাইজৰ কাৰণে বনাই দিবই লাগিব কৈ গৈছে আমিতো আজি আহিব কালি আহিব এনেকা দেখিছো এটা ইলেকশ্যন গ'লেই এতিয়ালৈকে অহাই নাই এতিয়া আকৌ ইলেকশ্যন আহিছে আকৌ যে এতিয়া ভোট বিচাৰি আহিব নিৰ্বাচনৰ আগমুহূৰ্তত কি ক'ব তেখেতক আহিছিলে ইয়াত অহা নাই কিন্তু আহিছিলে আহিছিলে ইয়াত অহা এই স্কুলৰ এইফালে আহি কিনে তাত মোক মাতি কিনে মোকো এটা গামছা দি কিনে গুচি গ'ল মই ইমান ৰাস্তা বনাইছো বুলি ক'ত বনালে এইটো কোনো ক'ব নোৱাৰো আমি কৈছো এইটো আপোনাক লগ কৰিছিলে আহিছিলে আহিছিলে মানে আমাৰ ইয়াত নাহে সদায় ইয়াত আহে মোৰ লগত অলপ জড়িতও আছে সিহঁতি নাহে এতিয়া ক'ব বুলি আপোনাক কি ক'লে এতিয়া তাত মিটিঙত কি ক'লে ৰাস্তা পদূলি বনাইছে বেলেগ কেইটাকে বনালো বুলি কৈছে বেলেগ কেইটা বনালো ইমান টকা আপোনালোকে এতিয়া অঞ্চলটো ৰাস্তা পদূলি বনোৱা দেখিছে নাই ইয়াত বনোৱা নাই ইয়াতো এতিয়া বনিলে নাই খালি কৈ গ'ল এতিয়ালৈকে বনোৱা নাই হয় আচলতে এয়া আমাৰ মন্তব্য নহয় এয়া সৰ্বসাধাৰণ ৰাইজৰ মন্তব্য আপোনালোকে শুনিছে আৰু দুলীয়াজান সমষ্টিত এতিয়া পথৰ উন্নয়নৰ বাস্তৱ ছবি এইখন হয় বিশ্বজিৎ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সেই অঞ্চলটোৰ ৰাইজৰ কিছু প্ৰতিক্ৰিয়া আমাক শুনাৰ বাবে